নমস্কাৰ শ্ৰদ্ধেয় শিক্ষাগুৰুসকল, আপোনালোকক সকলোকে মডাৰ্ণ এডুকেশ্যনেল ইনফো চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছোঁ MDM ৰিপৰ্টিং অনলাইন কেনেকৈ কৰিব পাৰি আৰু কেনেকৈ সহজভাৱে আৰু অথেণ্টিক যাতে কৰিব পাৰোঁ, ৰিপৰ্টিংটো 100% হৈছে নে নাই সেইটো আমি কনফাৰ্ম হ'ব পাৰোঁ, সেইটোৰ বিষয়ে আমি ইয়াত আলোচনা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো মনোযোগেৰে চাব। আৰু আমাৰ সাধাৰণতে দেখা যায় ছাৰ বা বাইদেউসকলৰ মাজত এটা কমন এটা প্ৰব্লেম হৈ আছে। এখেতসকলে মেছেজৰ জৰিয়তে ৰিপৰ্টিং কৰি থাকে। মেছেজটো কৰে 15544 নম্বৰত কৰে। কেতিয়াবা ছাৰ্ভাৰ প্ৰব্লেম বা কেতিয়াবা নিজৰ মেছেজিঙৰ অলপ ছিষ্টেমটো অলপ ভুল হোৱাৰ কাৰণেও কেতিয়াবা মেছেজখিনি ছাৰ্ভাৰত গৈ নাপায় বা পৰ্টেলত গৈ নাপায়। সেইকাৰণে দেখা যায় আজিকালিৰ দিনত এনেকুৱা হৈ আছে, বৰ্তমান সময়ত আপোনালোকৰ যদি MDM ৰিপৰ্টিং যদি ঠিকমতে নহয়, তেনেহ'লে আপোনালোকৰ যিটো কুকিং কষ্ট সেইটো নাপায়। আৰু সেইকাৰণে বহুত ধৰণৰ বেমেজালিৰ সৃষ্টি হৈ থাকে আৰু আমাৰ সন্মানীয় ছাৰ বাইদেউসকল, প্ৰধান শিক্ষকসকলে বহুত ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হয় আমাৰ MDM মেইনটেইন কৰাৰ ক্ষেত্ৰত। তো আজি আমি এই ভিডিঅ'ৰ জৰিয়তে কেনেকৈ আমি অনলাইন MDM ৰিপৰ্টিং কৰিব পাৰোঁ, আৰু আমি যদি অনলাইন ৰিপৰ্টিং কৰোঁ, MDM ৰিপৰ্টিং কৰোঁ, তেনেহ'লে আৰু ইয়াতে ছাৰ্ভাৰত গৈ পাইছে নে পোৱা নাই সেইটো আৰু কোনো ডাউট নাথাকে, আমাক চেক কৰিব লগা নহয়। তো সেইকাৰণে আশা কৰিছোঁ আপোনালোকে লগত থাকিব আৰু ভিডিঅ'টো শেষলৈকে চাব, আমি অনলাইন ৰিপৰ্টিংটো কেনেকৈ কৰিব পাৰোঁ। অনলাইন ৰিপৰ্টিং কৰাৰ কাৰণে আমি কি কৰিব লাগিব, আপোনালোকৰ নিজৰ যিটো ব্ৰাউজাৰ আছে, ক্ৰম হওক বা গুগলত হওক, য'তে নহওক আপোনালোকে গুগলত যাব। গুগলত গৈ আপোনালোকে ছাৰ্চ কৰিব লাগিব MDM আছাম বা PM পোষণ আছাম। তো আপোনালোকে যেতিয়া এইটো ছাৰ্চ কৰিব, কৰাৰ লগে লগে আপোনালোকে দেখা পাইছে মোৰ স্ক্ৰীনত আহিছে MDM আছাম আহিছে। মই এইটো ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাব মোৰ স্ক্ৰীনত আহিছে, প্ৰথমত যিটো আহিছে আছাম MDM ৰিপৰ্টিং। আমি কি কৰিম, সেইটো ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে দেখা পাব স্ক্ৰীনত প্ৰথম এনেকুৱা আহিছে আছাম, ওপৰত আছে হোম, নটিফিকেশ্যন, ৰিপৰ্টছ, চাৰ্টছ, তাৰপিছত ফাৰ্ক আছে কণ্টাক্ট, লগইন। আমি কি কৰিব লাগিব, এই লগইনত ক্লিক কৰিব লাগিব। এই লগইনত ক্লিক কৰাৰ লগে লগে আমাৰ কি হ'ব, এনেকুৱা এটা ইণ্টাৰফেচ খুলি আহিব। আৰু এই ইণ্টাৰফেচ যিটো খুলি আহিব, ইয়াতে আমি লগইন কৰিব পাৰোঁ। কেনেকৈ লগইন কৰিম, আমাৰ যিটো MDMত যিটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ আছে, সেই মোবাইল নাম্বাৰটো আমি ইয়াতে পুট কৰিম। ধৰি লৈছোঁ মই এতিয়া মোৰ মোবাইল নাম্বাৰটো পুট কৰি আছোঁ। তাৰপিছত পাছৱৰ্ডটো কি কৰিম, আমাৰ যিটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ আছে, সেই ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটো আৰু @123 মই কি কৰিছোঁ, মোৰ যিটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ আছে সেইটো মই পুট কৰিছোঁ আৰু লগতে @123 বহাই দিছোঁ। লগতে মই কি কৰিছোঁ, কেপচা তলত আপোনালোকে দেখা পাইছে, কেপচাৰখিনি মই বহাই দিছোঁ। কেপচা আছে 8T95A7। কেপচাটো বহাই দিয়াৰ লগে লগে মই কি কৰিলোঁ, লগইন কৰিলোঁ। তলত আপোনালোকে লগইন বটনটো পাব, লগইনটোত আপোনালোকে ক্লিক কৰিব। লগইনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে লগইনত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাব, আপোনালোকৰ স্ক্ৰীনত আহিব নিউ পাছৱৰ্ড, কনফাৰ্ম পাছৱৰ্ড। আপোনালোকে কি কৰিব লাগিব, নিজৰ ইচ্ছামতে আপোনাৰ যিটো পাছৱৰ্ড দিয়াৰ ইচ্ছা আছে সেইটো দিব পাৰিব, আৰু ওপৰত যিটো পাছৱৰ্ড দিব চেম পাছৱৰ্ডটো তলত দি কনফাৰ্ম কৰিব লাগিব। কৰাৰ পিছত তলত চাওক আপোনালোকৰ লিখা আছে ব্লু বটনত ৰিছেট পাছৱৰ্ড, সেইটো আপোনালোকে ৰিছেট পাছৱৰ্ডত ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে ৰিছেট পাছৱৰ্ডত ক্লিক কৰিব, তেতিয়া আপোনালোকৰ পাছৱৰ্ডটো জেনেৰেট হৈ গ'ল। এতিয়া যিটো আপোনালোকে পাছৱৰ্ড দিছে সেইটো হ'ব আপোনালোকৰ MDMৰ পাছৱৰ্ড। তো সেইখিনি কৰাৰ কাৰণে হৈ গ'ল। হোৱাৰ পিছত নেক্সট আকৌ কি কৰিব লাগিব, আপোনালোকে লগইন কৰিব লাগিব। লগইন কৰি প্ৰথমত যেনেকুৱা আছে ইউজাৰ আইডিটো আপোনালোকৰ মোবাইল নাম্বাৰটো দিব আৰু পাছৱৰ্ডটো যিটো আপোনালোকে এতিয়া জেনেৰেট কৰিলে পাছৱৰ্ড, সেইটো পাছৱৰ্ড আপোনালোকে পুট কৰিব। কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আহিব।
তেতিয়া আমি কি কৰিব লাগিব সেইটো আমি ক্লোজ কৰি দিলোঁ। দিয়াৰ পিছত আপোনালোকে একেবাৰে ওপৰত যাব। ওপৰত গৈ দেখা পাব অনলাইন ডাটা ট্ৰানজেকশ্যন আছে। অনলাইন ডাটা ট্ৰানজেকশ্যনত ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকে ইয়াত দেখা পাব ডেইলি MDM ডাটা এণ্ট্ৰি, মান্থলি MDM ডাটা এণ্ট্ৰি, MDM ইনস্পেকশ্যন, ছাবমিট ইনস্পেকশ্যন ডাটা এইবিলাক থাকিব, আধাৰ এনৰোলমেণ্ট এইবিলাক থাকিব। তো আমাক কৰিব লগা আছে কি মান্থলি MDM ডাটা এণ্ট্ৰি যিটো আছে আপোনালোকে জানে মাহত এবাৰেই কৰিব লাগে আৰু সেইটো প্ৰত্যেক মাহৰ 1 তাৰিখত কৰিব লাগে। যদি হলিডে হয় 1 তাৰিখ তেনেহ'লে আমি নেক্সট ডে ডেট মিনছ 2 তাৰিখত কৰিব লাগিব। তো আমি মান্থলি ডাটা যিটো এণ্ট্ৰি কৰিব লগা আছে, তো আমি এতিয়া চাওঁ মান্থলি ডাটা এণ্ট্ৰি ক্লিক কৰিলোঁ। মান্থলি ডাটা এণ্ট্ৰি ক্লিক কৰাৰ লগে লগে আমাৰ সন্মুখত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এটা আহিব। আপোনালোকে দেখা পাইছে ইণ্টাৰফেচত আপোনালোকে দেখা পাইছে ডিষ্ট্ৰিক্টৰ নাম আহিব, ব্লকৰ নাম আহিব, ক্লাষ্টাৰৰ নাম আহিব আৰু ডেটটো কোন তাৰিখত আপোনালোকে ৰিপৰ্টিং কৰি আছে সেইটো আহিব। আৰু তলত আপোনালোকে দেখা পাব এটা বক্স এটা থাকিব য'ত আমি কি কৰিব লাগিব টিক মাৰ্ক কৰিব লাগিব। টিক মাৰ্ক কৰাৰ পিছত আমাৰ এইফালে স্কুলৰ ড্যাশবোৰ্ড থাকিব, স্কুলৰ নেম থাকিব। ৰাইট সাইডত আমি যাব লাগিব। ৰাইট সাইডত গৈ আপোনাৰ মান্থলি ডাটা এণ্ট্ৰি কৰাৰ ক্ষেত্ৰত হ'ব আপোনাৰ টোটেল এনৰোলমেণ্ট যিমান আছে সেই টোটেল এনৰোলমেণ্টটো ইয়াতে পুট কৰিব লাগিব। টোটেল এনৰোলমেণ্টটো পুট কৰাৰ পিছত ৰাইট সাইডত আপোনালোকে আৰু দেখা পাব ফুড গ্ৰেইন বাফাৰ এভেইলেবল, যদি আছে ইয়েছ দিব, যদি নাই নো দিব। সাধাৰণতে আমাৰ ইয়েছে হয়। আৰু ফাণ্ডছ এভেইলেবল ইয়েছ বা নো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব পাৰে। তো সেইখিনি আপোনালোকে কৰি দিব। এইখিনি কৰাৰ পিছত তলত আপোনালোকে দেখা পাব এটা সেভ অপশ্যন আছে। সেই সেভ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। সেভ অপশ্যনটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মান্থলি যিটো ৰিপৰ্টিং সেইটো হৈ গ'ল। এতিয়া আমি আকৌ ডেইলি কেনেকৈ কৰিব লাগে সেইটোলৈ গুচি গৈছোঁ। ডেইলি কৰাৰ কাৰণে আমি কৰিব লাগিব ডেইলি MDM ডাটা এণ্ট্ৰিত ক্লিক কৰিলোঁ। কৰাৰ পিছত আকৌ আমাৰ ইয়াত সন্মুখত এটা ইণ্টাৰফেচ খুলি আহিছে। ইয়াতে আপোনালোকৰ চিমিলাৰ ডাটাই থাকিব, ডিষ্ট্ৰিক্ট, ব্লক, ক্লাষ্টাৰ, ডেটটো থাকিব। ইয়াতে আকৌ তলত দেখা পাব লেফ্ট সাইডত কৰ্নাৰত এটা টিক বক্স আছে। টিক বক্সটো আপোনালোকে টিক কৰিব লাগিব। কৰাৰ পিছত আপোনালোকে ৰাইট সাইডত যাব। ৰাইট সাইডত গৈ আপোনালোকে দেখা পাব মিল চাৰ্ট, কিমানজনক আপোনাৰ ছাত্ৰ ছাত্ৰী আপোনালোকে মিল খুৱাইছে। ধৰি লৈছোঁ 60 জনক খোৱা হৈছে। 60 জনটো বহাই দিলে, দিয়াৰ পিছত আপোনালোকে একো কৰিব লগা নাই। তলত স্ক্ৰলকৈ আহিব, তলত আহি আকৌ সেভ অপশ্যনটো পাব, সেইটো ক্লিক কৰিলে আপোনালোকৰ সেভ হৈ গ'ল, মানে MDM ৰিপৰ্টিংটো হৈ গ'ল আৰু সেইটো ডাইৰেক্ট পৰ্টেলত হৈ গ'ল। ইয়াত আৰু কোনো সন্দেহ নাথাকে। এতিয়া কথাটো হৈছে যদি কিবা কাৰণত কোনোবা দিন MDM খোৱা হোৱা নাই তেতিয়াহ'লে আমি কি কৰিবলগীয়া আছে, তেতিয়াহ'লে আমাৰ কৰিবলগীয়া আছে MDM খোৱা নাই তো আমি লিখিম মিল চাৰ্ভ 0। যেতিয়া আমি মিল চাৰ্ভ 0 লিখিম লগে লগে আমাৰ কি হ'ব ৰিজন ৰিফ্লেক্ট কৰিব। ৰিজনত আপোনালোকে এটা ক্লিক কৰিব, কৰাৰ লগে লগে আহিব প্লিজ চিলেক্ট কৰেছপণ্ডিং ৰিজন, সেইটো আমি ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে আমাৰ সন্মুখত আহিব ফুড গ্ৰেইনছ নট এভেইলেবল, কুক নট এভেইলেবল, ফুয়েল অপৰেট, ইনগ্ৰিডিয়েণ্টছ নট এভেইলেবল, পেকেজেছ নট ৰিচিভ ফ্ৰম NGO, হলিডে ইন স্কুল, আদাৰ ৰিজন, ইলেকশ্যন চেণ্টাৰ ইন স্কুল, এনেকুৱা ধৰণৰ আহি যাব। তো আপোনালোকে যিটো ৰিজনৰ কাৰণে খোৱা নাই ইয়াৰ পৰা আপোনালোকে এপ্ৰপ্ৰিয়েট চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ ইয়াতে যিকোনো এটা চিলেক্ট কৰাৰ পিছত সাব ৰিজন আহিব, সাব ৰিজনখিনিও চাই আপোনালোকে দিব। ফুড গ্ৰেইন যদি নট এভেইলেবল দিয়ে কিয় নাই, ফুড গ্ৰেইনছ নট ৰিচিভ নে ফুড গ্ৰেইনছ ডেমেজ নে ইনচাফিচিয়েণ্ট ফুড গ্ৰেইনছ, সেইটো আপোনালোকে দিব পাৰিব। এইটো হৈছে MDM ডেইলি ৰিপৰ্টিঙৰ। এতিয়া কথাটো হৈছে যদি আপোনালোকে 0 দিয়ে, MDM খোৱা নাই, তেতিয়াহে আপোনালোকে 0 দিব আৰু তাতে লজিকেলি কাৰেক্ট যাতে ডাটা থাকে বা আপোনালোকৰ লগত তথ্য থাকে, নহ'লে কিন্তু আপোনালোকে 0 দিব নোৱাৰে। এনেকুৱাকৈ আমি কি কৰিম, কৰাৰ পিছত তলত আমাৰ যিটো সেভ যিটো অপশ্যন আছে সেইখিনি আপোনালোকে সেভ বুলি ক্লিক কৰিব, আমাৰ ডাটাখিনি সেভ হৈ যাব। এতিয়া কথাটো হৈছে MDM ৰিপৰ্টিং আমি কেইটা বজাৰ পৰা কেইটা বজালৈ কৰিব লগা হয় বা কৰিব পাৰি। MDM ৰিপৰ্টিং আপোনালোকে 10:10 AM পৰা 5 PM লৈকে আপোনালোকে ৰিপৰ্টিং কৰিব পাৰে। ইয়াৰ বাহিৰতো নহৰে, ভিতৰতো নহৰে। সেইকাৰণে আমি লক্ষ্য ৰাখিবলগীয়া কথা এইটোৱে যাতে আমাৰ ৰিপৰ্টিংখিনি এইখিনি সময়ৰ ভিতৰত হয়। কোনোবাই যদি 9টা বা 9:30টাতে ৰিপৰ্টিং কৰে সেইটো ৰিপৰ্ট একচেপ্ট নহয়। তো আশা কৰিছোঁ আপোনালোকে এইখিনি চাইছে আৰু গোটেইখিনি তথ্য আপোনালোকে বুজি পাইছে। যদি
আপোনালোকে বুজি পাইছে তেনেহ'লে ধুনীয়াকৈ ভিডিঅ'টো এবাৰৰ ঠাইত দুবাৰকৈ চাওক, চাই আপোনালোকে অনলাইন ৰিপৰ্টিঙৰ ব্যৱস্থাটো কৰক। অনলাইন ৰিপৰ্টিং হ'লে আমাৰ ডাটাৰ যিটো মিছমেচ হৈ থাকে সেইটো আৰু কোনো চান্স নাথাকে। সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে অনলাইন ৰিপৰ্টিঙৰ ছিষ্টেমটো এপ্লাই কৰক, তেনেহ'লে আপোনালোকে ডাটাৰ কোনো খেলি মেলি নহ'ব। তো এইখিনিয়ে আছিল আপোনালোকক ক'ব লগা। যদি আপোনালোকৰ এইখিনি তথ্য আপোনালোকৰ কাৰণে উপকাৰী হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আগন্তুক দিনত এনেকুৱা ধৰণৰ যাতে আৰু ভিডিঅ' প্ৰস্তুত কৰিব পাৰোঁ তাৰ কাৰণে উৎসাহ যোগাব। ধন্যবাদ।